ভ্যালেন্টাইন ডে আমি প্ৰেমৰ দিন বুলি কওঁ, য'ত দুজন মানুহে নিজৰ মাজত থকা ভালপোৱা উদযাপন কৰা এটা দিন। আৰু এতিয়া শিৱৰাত্ৰিও হৈছে প্ৰেমৰে প্ৰতীক, আৰু এই প্ৰেম অধিক গভীৰ। শিৱ পাৰ্বতীৰ প্ৰেম কেৱল ৰোমাঞ্চে নহয়, ই হৈছে সাম্য, সন্মান আৰু আধ্যাত্মিক সংযোগ। শিৱ হৈছে শান্তি আৰু শক্তি হৈছে শক্তি আৰু প্ৰকাশ। শিৱ হৈছে নীৰৱতা, শক্তি হৈছে অনুভৱ, আৰু দুয়ো একেলগে সম্পূৰ্ণ। আৰু যেতিয়াই আমি সম্পূৰ্ণ বুলি কওঁ দুজন মানুহৰ মাজত, মানে যেতিয়া আমি কাপল বুলি কওঁ, সেই কাপলৰ কিন্তু এটা খুব সাংঘাতিক ধুনীয়া অৰ্থ আছে, যিটো মই ভাবোঁ যে কাপলৰ চি মানে হৈছে কমিউনিকেশ্যন, মানে হৈছে যোগাযোগ। অ হৈছে অপেননেছ, মানে মুক্ততা। একো নুলুকোৱাকৈ আমি ইজনে আনজনক কেনেকৈ সকলোবোৰ কথা শ্বেয়াৰ কৰিব পাৰোঁ। নেক্সট ইউ মানে হৈছে আণ্ডাৰষ্টেণ্ডিং, বুজাবুজি। কেৱল এজনে আনজনৰ কথা শুনাটোৱে নহয়, অনুভৱ কৰিব পৰাটো। পি হৈছে পেচেঞ্চ, মানে আমাৰ ধৈৰ্য। সেয়া লাগিলে এজন পুৰুষৰ হওক বা এগৰাকী মহিলাৰে হওক, ধৈৰ্য আমাৰ উভয়ৰে থকাটো খুবেই বেছি দৰকাৰ। খং উঠাৰ সময়ত যেতিয়া আমি শান্তিটো বাছি লওঁ, সেই তাতেই বুজায় আমাৰ পেচেঞ্চটো। আৰু এতিয়া নেক্সট হৈছে এল, মানে আমাৰ লয়েলিটি, আমাৰ নিষ্ঠা। সকলো পৰিস্থিতিতে যাতে একেলগে থাকিব পাৰে। আৰু লাষ্টত ই হৈছে আমাৰ এফৰ্ট, আমাৰ প্ৰয়াস, প্ৰতিদিনে আমাৰ সম্পৰ্কটোৰ ওপৰত লোৱা আমাৰ যত্ন। গতিকে ইমান এটা ধুনীয়া আৰু গভীৰ অৰ্থ সোমাই আছে আমাৰ এই কাপল শব্দটোত। গতিকে আজি মনলৈ আহিছে যে ভেলেণ্টাইন ডে এটা দিনৰ উদযাপন হ'ব পাৰে, কিন্তু ভাবোঁ যে এই শিৱ শক্তি আমাৰ সকলোৰে জীৱনৰ পথ দৰ্শক। গতিকে হেপী কাপল বুলি ক'লে আচলতে দুজন পাৰফেক্ট পাৰ্চন নহয়, বৰঞ্চ দুটা চ'ল, যিয়ে অহংকাৰৰ সলনি সমন্বয় বাছি লয়। এয়াই ভাবোঁ আচলতে হৈছে প্ৰকৃত প্ৰেম আৰু হৈছে আমাৰ শিৱ শক্তি। এইবাৰ যিহেতু ভেলেণ্টাইন ডে আৰু আমাৰ মহাশিৱৰাত্ৰি প্ৰায় ওচৰা ওচৰিকৈ পৰিলে, এই কথাটো খুব বেছি মনলৈ আহি আছিলে, সেইকাৰণে শ্বেয়াৰ কৰিলোঁ। বাকী আপোনালোকে কি ভাবে জনাবলৈ নিশ্চয় নাপাহৰিব। বাকী আজিলৈ আহিছোঁ, বাই।